নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিন কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ, যদি কোনো ব্যক্তিৰ ধাৰ বা লেনদেন থাকে আৰু সেই ধাৰ বা লেনদেনসমূহ মাৰিবলৈ যদি ব্যক্তিজন অক্ষম হয়, তেনেহ'লে কি ধৰণৰ আমল কৰিব লাগে। দেখক যে এই ক্ষেত্ৰত এটা হাদিছৰ ভাৱাৰ্থ হ'ল এনেধৰণৰ যে হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহুৰ ওচৰত এজন মানুহ আহি পেলাই আৰ্জ কৰিলে যে মোৰ কিছুমান ধাৰ আছে বা লেনদেন আছে আৰু যিবিলাক আদায় কৰিবৰ কাৰণে মই অসমৰ্থ, গতিকে মোক অলপ সহায় কৰি দিয়ক বা মোক এনেকুৱা কোনো দোৱা শিকাই দিয়ক যিটোৰ দ্বাৰা মোৰ সহায় হৈ যায়। তেতিয়া হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহুৱে ফৰমালে যে মই তোমাক এনেকুৱা এটা দোৱা শিকাই নিদিমনে যিটো নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মোক শিকাই দিছিলে, আৰু যি দোৱাৰ বৰকতত তোমাৰ ওপৰত যদি পাহাৰ সদৃশ ধাৰো থাকে তেতিয়াহ'লে সেইখিনিও তোমাক আল্লাহ তবাৰক ও তাআলাই আদায় কৰি দিব বা আদায় কৰি দিয়াৰ ব্যৱস্থা কৰি দিব। তেতিয়াহ'লে শুনা, সেই দোৱাটো হ'ল এইটো যে আল্লাহুম্মা কফিনি বিহালালিকা আন হাৰামিকা ওয়া আগনিনি বিফাদলিকা আম্মান সিৱাক। গতিকে এনেকুৱা ধৰণৰ যিমানবিলাক দোৱা আছে, যিবিলাক হাদিছৰ দ্বাৰা প্ৰমাণিত, য'ত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাৰ কাৰণে এটা নীতি শিক্ষা দি থৈ গৈছে যে মুছলমানৰ তামাম হাজতবিলাক একমাত্ৰ আল্লাহৰ ফালে নিজৰ নেক আমলৰ দ্বাৰা ৰুজু কৰিব লাগে, অৰ্থাৎ আল্লাহৰ পৰা বিচাৰিব লাগে। কিয়নো আল্লাহ তবাৰক ও তাআলাই তেখেতৰ কালামুল্লাহ শৰীফত সূৰা গাফিৰ আয়াত নম্বৰ 60 ফৰমাইছে, ওয়াকালা ৰাব্বুকুম উদউনি আস্তাজিব লাকুম, অৰ্থাৎ আল্লাহে কৈছে যে তোমালোকে মোৰ ওচৰত দোৱা কৰা, মই তোমালোকৰ দোৱাবিলাক কবুল কৰিম। গতিকে আপোনাৰ মোৰ কাৰণে নিতান্তই প্ৰয়োজন যে আমি যিমানবিলাক হাজত আছে বা প্ৰয়োজনবিলাক আছে সেইবিলাক একমাত্ৰ নিজৰ নেক আমলৰ দ্বাৰা, বিশেষকৈ যি দোৱাৰ কথা উল্লেখ কৰা হ'ল সেই দোৱাৰ দ্বাৰা নিজৰ যদি ধাৰ বা লেনাদেনা থাকে তেতিয়াহ'লে সেইবিলাক আল্লাহৰ গাইবৰ খাজানাৰ পৰা আমি যাতে এইবিলাক আমলৰ দ্বাৰা লৈ ল'বলৈ শিকি লওঁ। গতিকে আল্লাহ তবাৰক ও তাআলাই আপোনাক সকলোকে যিমানবিলাক কোৱা হ'ল আৰু শুনা হ'ল সেইবিলাকৰ ওপৰত আমল কৰা তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।